তেখেত ৰাতিপুৱা 7:15 নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব। 9:50 তেওঁ চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব। তেওঁ 10টা বজাত চাবুৱাৰ পৰা মৰাণলৈকে আহিব আৰু মৰাণৰ যি আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰথম ৰাস্তাত হাইৱেত নামিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামি এখন আমি সৰু ষ্টেজ বনাইছোঁ, তালৈকে তেখেতে যাব আৰু আধা ঘণ্টা সময়ৰ ভিতৰত 16খন বিমান, কিছুমানে লেণ্ড কৰিব, কিছুমান ওপৰত উৰিব। ৰাফেল, সুখোই, এই গোটেই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিমানখিনি বিমান আমি গুৱাহাটীত দেখিছিলোঁ, গুৱাহাটীৰ এয়াৰ শ্ব'ত, সেই গোটেইবিলাক বিমানে হয় আকাশৰ পৰা এটা এয়াৰ শ্ব' কৰিব আৰু তাৰ ভিতৰত কেইবাখনো ফাইটাৰ জেট ৰাস্তাত নামিব। এসময়ত আপোনালোকে জানে যে গুৱাহাটী ডিব্ৰুগড় ৰাস্তাত গাড়ী যাব নোৱাৰিছিল, গাঁত অমুক বহুত টিভিত নিউজ হৈছিলে। যোৱা 2টা বছৰ কিজানি টিভিত তাকে আমি দেখুৱাই আছিলোঁ, তিয়কৰ ৰাস্তা, অমুকৰ ৰাস্তা। ফাইনেলি সেই ৰাস্তাত এতিয়া যুদ্ধ জাহাজ নামিব। ইয়াৰ পিছত তেখেত 12:30 গুৱাহাটী এয়াৰপৰ্টলৈকে উভতি আহিব আৰু গুৱাহাটী এয়াৰপৰ্টত আহিবৰ কাৰণে তেওঁ বিমানবন্দৰত নাযায়, মৰাণৰ ৰাস্তাৰ পৰাই তেওঁ উঠিব আৰু গুৱাহাটীলৈকে আহিব। তেওঁ ডিব্ৰুগড় বিমানবন্দৰতো নাযায়, চাবুৱাতো নাযায়। হি উইল টেক অফ ফ্ৰম দ্য মৰাণ ELF বাই IF ফ্লাইট 130 C-130 আৰু তেওঁ মৰাণৰ পৰাই পোনে পোনে গুৱাহাটীলৈকে আহিব। চ' এটা হিষ্টৰিক ডে হ'ব। গুৱাহাটীত আহি তেখেতে প্ৰথম আমাৰ 1টাৰ পৰা 1:15লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনগ্ৰেট কৰিব আৰু সমান্তৰালভাৱে তেওঁ ব্ৰিজখন নিজে চাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ব্ৰিজখন কৰাৰ পিছত তেখেতে লাচিত ঘাটলৈ আহিব। লাচিত ঘাটত বিশেষ কোনো অনুষ্ঠান নাথাকে, কিন্তু লাচিত ঘাটৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে IIM গুৱাহাটীৰ টেম্পৰাৰী কেম্পাছটো ইনগ্ৰেট কৰিব।